নদীর পাশে দাঁড়িয়েছি। মোৰ এইটো হৈ গ'ল, মোৰ বডি বিষ, মোৰ বডি পেইন, মই এইটো কৰিব নোৱাৰো, সেইটো কৰিব নোৱাৰো। তেতিয়া আমাৰ মাইণ্ডটোৱে এইটোৱে ৰিকল কৰি থাকে, বাৰে বাৰে এইটোকে ভাবি থাকে, এইটোতো মই নোৱাৰো নোৱাৰো নোৱাৰো। রবীন্দ্রনাথ ঠাকুর যেনেকে কৈছিল, যদি তোর ডাক শুনে কেউ না আসে তবে একলা সরলে। যদি তাতেই সত্যতা আছে, এদিন নহয় এদিন আপোনাক অনুসৰণ কৰিবই। নদীর পাশে দাঁড়িয়েছি। এসে গেলাম কোকড়া ঘাট। তো এদিকে রয়েছে ভান্ডারার ব্যবস্থা, এদিকে ভান্ডারার ব্যবস্থা করা হয়েছে আজকে কোকড়াঝাড়ের উৎসবের জন্য। ওইদিকে দূরে দেখা যাচ্ছে স্টেডিয়াম রয়েছে মনে হয়, দেখুন।
স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ অনুকৰণ কৰাটো বিচাৰোঁ আৰু বিং এ ফেমিলি ট্ৰেডিশ্যন মই সৎসংগী হলেও মোৰ ল'ৰা ছোৱালী নাতি নাতিয়ে বা আত্মীয় কুটুম্বও যাতে সৎসংগী হওক মই ভাল পাইছোঁ কিন্তু নহৈছে এতিয়া এই মল্ডিং অফ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক প্ৰত্যেক মানুহৰ বহুত বহুত প্ৰয়োজন তেতিয়াহে এই শিক্ষাটো কেন এডিট আৱাৰ লাইফ যে আধ্যাত্মিক কথাটো তেনেহ'লে পাবলৈ হ'লে আমি প্ৰত্যেক মানুহক ঠাকুৰৰ কথাটো আইডিঅলজি প্ৰিন্সিপালটো চবকেই জনাব লাগিব ক'ব লাগিব নুশুনিলেও কৈ থাকিব লাগিব ৰবীন্দ্ৰনাথ ঠাকুৰে যেনেকৈ কৈছিল যদি তোৰ দাগ চনে কেউ না আছে তবে এক ক্লাছৰলে যদি তাতেই সত্যতা আছে এদিন নহয় এদিন আপোনাক অনুসৰণ কৰিবই কাৰণ আমি সেই যে কৈ আছে সেইটো যাজন ঠাকুৰৰ কথাটো কোৱা যাতে ঠাকুৰক ভাল পাই অনুসৰণ কৰা মোৰ বডি বিষ মোৰ বডি পেইন মই এইটো কৰিব নোৱাৰো সেইটো কৰিব নোৱাৰো তেতিয়া আমাৰ মাইণ্ডটোৱে এইটোৱে ৰিকল কৰি থাকে বাৰে বাৰে এইটোকে ভাবি থাকে এইটোতো মই নোৱাৰো তো আমি যেতিয়া সেইটো কৈ এনেকুৱা আমাৰ মাইণ্ডক যেতিয়া সেইটো সিগনেল দি থাকো মোৰ এইটো হৈ গ'ল মোৰ বডি বিষ মোৰ বডি পেইন মই এইটো কৰিব নোৱাৰো সেইটো কৰিব নোৱাৰো তেতিয়া আমাৰ মাইণ্ডটোৱে এইটোৱে ৰিকল কৰি থাকে বাৰে বাৰে এইটোকে ভাবি থাকে এইটোতো মই নোৱাৰো তো আমি যেতিয়া সেইটো কৈ এনেকুৱা আমাৰ মাইণ্ডক যেতিয়া সেইটো সিগনেল দি থাকো মোৰ এইটো হৈ গ'ল মোৰ বডি বিষ মোৰ বডি পেইন মই এইটো কৰিব নোৱাৰো সেইটো কৰিব নোৱাৰো তেতিয়া আমাৰ মাইণ্ডটোৱে এইটোৱে ৰিকল কৰি থাকে বাৰে বাৰে এইটোকে ভাবি থাকে এইটোতো মই নোৱাৰো তো আমি যেতিয়া সেইটো কৈ এনেকুৱা আমাৰ মাইণ্ডক যেতিয়া সেইটো সিগনেল দি থাকো আমাৰ মাইণ্ডে বডিক সেইটোৱে হৰমন ৰিলিজ কৰায় সেই সিগনেলটোৱে আমাৰ পুৰা বডিত পঠিয়াই দিয়ে যে তুমি নোৱাৰা এইটো কৰিব ইভেন দো আমাৰ মাজত সেইটো এবিলিটি থাকে যে নাই মই এইটো গুছুৱাই মই কৰিব পাৰিম কিন্তু সেই মনোবলটো আমাৰ তেতিয়া নাহে কাৰণ আমাৰ মাইণ্ডত সেইটো বহি যায় যে আমি নোৱাৰো বুলি এবাৰ যিহেতু মই কৈছো মই নোৱাৰো তো মই নোৱাৰোৱে এনেকুৱা হৈ থাকে আমাৰ এইটো সবৰ লগতে হয় তো সেইটোৱে ডিপি ৱৰ্কটো আচাৰ্যদেৱৰ তাতে আমি যিমানে এতিয়া অসুস্থ মানুহ যাওক না কিয় অবিন্দাৰ তাতে যিমানে ইয়াং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে যিকোনো প্ৰব্লেম লৈ যাওক না কিয় দাদা আৰু বাবাৰ মুখত অকল এটাই কথা থাকে ডিপি ৱৰ্ক কৰা সব লাহে লাহে ঠিক হৈ যাব এইটোৰ বহুত এক্সাম্পলো চাইছো আমি তো এবাৰ কোনোবা এটা ঠাইৰ এটা ডিপি ৱৰ্ক টিম ইয়াং ডিপি ৱৰ্ক টিম গৈ পেলাই দাদাক নিবেদন কৰি আছে দাদা ডিপি ৱৰ্কৰ টিমটোতো কমি গ'ল পিছত দাদাই সুধিছে কিয় কমি গ'ল তো তেওঁলোকে কৈছে সবেতো চাকৰি পাই গ'ল দাদা সেইকাৰণে ডিপি ৱৰ্কৰ টিমটো সৰু হৈ গ'ল আমাৰ এইটোৱেতো মেইন কথা যোনে যি বিচাৰিছিল যাৰ মনত যিটো আশা আছিল যে মোৰ এইটো লাগে লাইফত মোৰ জীৱনত এইটো দৰকাৰ সেইটো ডিপি ৱৰ্ক কৰি থাকোতে কেতিয়া সফল হৈ যায় আমি নিজেও গম নাপাওঁ
মোৰ নিজৰ লাইফৰে এতিয়া এটা ঘটনা কওঁ ঘটনা মানে মই এটা চাৰ্টেন ঘটনা নহয় বহুত আছে ঠাকুৰক পাই মই বহুত শিকিব পাইছো মই এই ঠাকুৰ জগতত আগৰ পৰা নাছিলো মই 2019ত ঘৰত আহিছিলো তাৰ আগত মই হোষ্টেলত পঢ়িছিলো তো তেতিয়া মোৰ ঠাকুৰ জগতৰ লগত ইমান ইন্টাৰেকশন নাছিল কিন্তু ঘৰত অহাৰ পিছত মোৰ লাইফত বহুত সিচুৱেশনছ হৈ যায় যেটোৰ কাৰণে মই আইসোলেট হৈ যাও মানে মই সবৰে পৰা মানে সবৰ লগত মিলিব ভাল নালাগে কথা পাতিব ভাল নালাগে এনেকুৱা হৈ আছিল তাৰ পিছত ডিপি ওয়াৰ্কৰ কামটো ষ্টাৰ্ট হ'ল আমাৰ ঘৰৰ ওচৰে পাজৰে মই বাসুগাঁৱৰ পৰা বিলং কৰো আমাৰ বাসুগাঁৱৰ কোকৰাঝাৰৰ বঙাইগাঁৱৰ দাদা মা সকলে সবে ডিপি ওয়াৰ্কত যায় তো ময়ো মোকো কিছুমান গুৰু ভাইয়ে কৈছিল তুমিও ওলোৱা বুলি তো মই ষ্টাৰ্টিঙত ভাবিছিলো মানে ডিপি ওয়াৰ্কটো লৈ এনেকুৱা থট আছিল ইমান মানুহক কেনেকে একেলগ কৰিম এতিয়া ইমান মানুহ গুচি গৈছে এজন এজনকে কেনেকে লৈ আহিম এইটো থট আমাৰ ডিপি ওয়াৰ্ক যোনে যোনে ষ্টাৰ্ট কৰিছে সবৰে মাজত আছিল ইমান মানুহ গুচি গৈছে আমি ইহঁতক কেনেকে একেলগ কৰিম সবৰ মাজত কোৱেশ্চন এইটোৱে আছিল ফাৰ্ষ্টত 3-4 মাহ বহুত হেক্টিক আছিল মানে একো আমাক যি আপডেট কৰিব দিছিল সেইবিলাকত আমি মানুহৰ নাম ভালকে পোৱা নাছিলো মানুহৰ কন্টেক্ট নাম্বাৰ পোৱা নাছিলো আৰু ইমান ফাইলছ আমাৰ ওচৰত আহিছিল আমি একো মানে বুজি পোৱা নাছিলো কেনেকে কৰিম কিন্তু সেই তাৰ মাজতে মানে আমাক এটা প্ৰেৰণা দিছে ঠাকুৰে যে নাই তোমালোকে লাগি থাকা এদিন হ'ব আৰু সেইটোৰ কাৰণে আজি আমাৰ চিৰাং ডিস্ট্ৰিক্টৰ 23.5% ডিপি ওয়াৰ্কৰ কাম কমপ্লিট হৈ গৈছে আমি জিৰোৰ পৰা সব য'ত ডিপি ওয়াৰ্ক ষ্টাৰ্ট হৈছে সবে কিন্তু জিৰোৰ পৰা ষ্টাৰ্ট কৰিছিল কোনো 5% 10% কৰি ষ্টাৰ্ট কৰা নাই জিৰোৰ পৰা ষ্টাৰ্ট কৰি আজি যোনে যিমান দূৰলৈকে গৈছে জাষ্ট বিকজ আমি হাৰ মানা নাই আমি গিভ আপ কৰা নাই এইটোৰ কাৰণে আমি ইমান দূৰ আহি পাইছো আৰু আজি অকল মই মোৰ নিজৰ সৰু এক্সপেৰিয়েন্সৰ কথা কৈছো মুতকে বহুত মানে ডাঙৰ মানুহ আছে যিহতে বহুত বেছি ৰিজাল্ট পাইছে ডিপি ওয়াৰ্কৰ থ্ৰুতে কাৰণ তেওঁলোকে হেতু যুক্ত হৈ আছিল আৰু তো মই ইয়াতে থকা সকলো দাদা মাক এটাই অনুৰোধ কৰিম আপোনালোকে নিজৰ দৈনন্দিন জীৱনত দৈনন্দিন কামবোৰক যেনেকে গুৰুত্ব দিয়ে ঠাকুৰক যেনেকে গুৰুত্ব দিয়ে তেনেকে আপোনালোকে ডিপি ওয়াৰ্কটোকো গুৰুত্ব দিয়ক আপোনালোকে যদি ঠাকুৰৰ আপোন হ'ব খুজে ঠাকুৰৰ নিজৰ হ'ব খুজে তেনেহলে এইটোৱে মাত্ৰ এটা উপায় ঠাকুৰক মই সদায় এইটো ভোগ দিও ঠাকুৰক মই ইমান মানুহ অকল মুখত ঠাকুৰ ঠাকুৰ কৰি থাকিলে নহব ঠাকুৰে এটা জৰিয়া দিছে আমাক এটা ৱে দিছে সেইটো ৱেত আপোনালোকে 5 মিনিট হলেও আপোনালোকে যাওক আমি সবে মিলি ডিপি ওয়াৰ্কটোক আমাৰ আচাৰ্যদেৱ অবিন্দাই যেনেকে বিচাৰি আছে আমি যাতে তেনেকে তেওঁলোকৰ সন্মুখত গৈ দিব পাৰো এইটোৱে মনোভাৱ লৈ আপোনালোকে ডিপি ওয়াৰ্ক কৰিব ওলাওক প্ৰথমতে বহুত কনফিউজন হ'ব কি কৰিম কি নকৰিম বুলি কিন্তু তথাপিও ওলাওক আপোনালোকে হাৰ নামানিব এদিন দুদিন তিনিদিন চাৰিদিন পাঁচদিন এসপ্তাহ গলে আমি অটোমেটিক এটা বস্তুত এডজাস্ট হৈ যাও তো আপোনালোকে গৈ থাকক ওলাই থাকক সবে অকমান আধা ঘন্টা 1 ঘন্টা 24 আৱাৰ্ছৰ আধা ঘন্টা বা 1 ঘন্টাকে দিয়ক ঠাকুৰক এই ডিপি ওয়াৰ্কৰ কাৰণে তেনেহলে সব আপোনালোকে আমাৰ নিচিনা সবৰে জীৱনত কিবা না কিবা পৰিবৰ্তন আহিবই যদি কিবা প্ৰবলেম হৈ আছে সব কোনোবাই যদি কিবা অসুবিধা পাই আছে আপোনালোকে ডিপি ওয়াৰ্ক কৰক মই এটাই কথা কম ডিপি ওয়াৰ্ক কৰক কাৰণ আমি যিহতে বুজিছো আমি সাগে মুখেদি প্ৰকাশ কৰিব নোৱাৰি আছো যে কি লাভ হৈছে মোৰ এইটোত আহি মই এই ঠাকুৰ জগত আজি সঁচা কথা কওঁ মই ডিপি ওয়াৰ্ক যদি মই নকৰি হ'ল সাগে মই এইখন মঞ্চত আপোনালোকৰ সন্মুখত আহি এই দুই এষাৰ কথাও ক'ব নোৱাৰিলো হয় এইখিনিৰো উপযুক্ত মই নহয় মই নিজকে এইটো অনুভৱ কৰো অকল ডিপি ওয়াৰ্কৰ মাধ্যমত আৰু মোক যোনে ঘৰৰ পৰা ওলাই লৈ আহিছে তেওঁলোকক মই কৰজোৰে ধন্যবাদ বিচাৰিছো যে আপোনালোকে ইমানখিনি কৰিছে মোৰ কাৰণে তো মই সকলো দাদা মাক হাত জোৰ কৰি কৰজোৰে মই এটাই কথা ক'ব বিচাৰিছো আপোনালোকে যদি ঠাকুৰৰ চৰণত
ঠাই বিচাৰিছে আপোনালোকে ডিপি ৱৰ্কত ওলাওক ডিপি ৱৰ্ক মানে এইটো নহয় অকল মোবাইল লেপটপ টেব লৈ আপডেট কৰা সেইটো নহয় আপোনালোকে গৈ এজনে আৰু এজনক ঠাকুৰৰ বিষয়ে দুটা লাইন যদি কয় সেইটোকো ডিপি ৱৰ্ক বুলি কয় বহুতৰে এইটোৱে কনফিউজন থাকে যে আমি তো মোবাইল চলাব নাজানো আমি আপডেট কৰিব নাজানো আমি কেনেকৈ ডিপি ৱৰ্ক কৰিম এইটো মই নিজে চাইছো বহুতে মোকো সুধিছে এইটো কথাটো আমি এইটো নাজানো লেপটপ চলাব নাজানো কেনেকৈ ডিপি ৱৰ্ক কৰিম কেনেকৈ ঠাকুৰৰ কাম কৰিম কিন্তু সেইটো নহয় আপোনালোকে যি জানে ঠাকুৰৰ বিষয়ে যদি নাজানে ঠাকুৰে বহুত কিতাপ দি থৈ গৈছে আমাক বহুত সোৰ্স আছে আমাৰ লগত আপোনালোকে আমি সবে মিলি এই ঠাকুৰে দিয়া কিতাপবিলাক পঢ়ি ঠাকুৰৰ বিষয়ে দুই এষাৰ জানিও যদি আমি বেলেগক কওঁ সেইটোকো ডিপি ৱৰ্ক বুলি ক'ব সেইটোতো আপোনালোকৰ বহুত উপকাৰ হ'ব তো মই এইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি কৰিব বিচাৰিছো মোৰ যদি কিবা ভুল ত্ৰুটি হৈ থাকে মোক ক্ষমা কৰি দিব ধন্যবাদ জয় গুৰু জয় গুৰু